নমস্কাৰ এক্সাম বন্ধু চেনেলটোলৈ স্বাগতম জনাইছো ইণ্ডিয়ান পলিটিৰ ওপৰত বনোৱা সিৰিজটোৰ আজি এটো সেকেন্ড পাৰ্ট যদিহে আপোনালোকে আগৰ পাৰ্টটো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচন বক্সত থকা লিংকৰ পৰা গৈ চাব পাৰিব আজি এই পাৰ্টটোত আমি ফান্ডামেন্টাল ডিউটিজ আৰু ফান্ডামেন্টাল ৰাইটছৰ ওপৰত হ'ব পৰা কোৱেশ্চনসমূহ ডিসকাস কৰিম আহক তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চন The fundamental duties were included in the Constitution of India by which of the following Amendment Act? ইয়াত কৈছে যে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোনখন সংশোধনী আইনৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিল অপচন দিছে 40th Amendment Act 44th Amendment Act 43rd Amendment Act নে 42nd Amendment Act ইয়াৰ শুদ্ধ অপচনটো হ'ব 42nd Amendment Act অপচন ডি আৰু এখন হৈছিল 1976ত Next question The fundamental duties are mentioned in ইয়াত কৈছে যে fundamental duties বিলাক ক'ত উল্লেখ হৈ আছে অপচন দিছে part 4a part 4 part 3 নেক্সট in schedule 4a ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন a part 4a Next question Which of the following are fundamental duties? তলৰ কোনকেইটা fundamental duties সুধিছে অপচন দিছে safeguarding public property, protecting the sovereignty, integrity and unity of India, developing scientific temper and humanism, all of the above. ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি all of the above. ইয়াত অপচনত দিয়া গুটেকেইটাই শুদ্ধ হয় আমাৰ fundamental duties আছে total 11টা Next question Which of the following committee suggested incorporating fundamental duties in the Indian Constitution? কৈছে যে তলৰ কোনখন কমিটিৰ প্ৰস্তাৱ মৰ্মে ভাৰতীয় সংবিধানত ফান্ডামেন্টাল ডিউটিসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল অপচন দিছে মালহোত্ৰা কমিটি ৰাঘৱন কমিটি স্বৰণ সিং কমিটি নৰসিমহন কমিটি ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি স্বৰণ সিং কমিটি এই স্বৰণ সিং কমিটিৰ প্ৰস্তাৱ মৰ্মে 1976 যেটো 42nd এমেন্ডমেন্ট হয় তেতিয়াই ভাৰতৰ সংবিধানত এ পৰা জে লৈকে টোটাল 10টা ফান্ডামেন্টাল ডিউটিজ ইনক্লুড কৰা হয় তাৰ আগলৈকে ভাৰতীয় সংবিধানৰ কোনো ধৰণৰ ফান্ডামেন্টাল ডিউটিজৰ কথা উল্লেখ নাছিল পাছত 86th এমেন্ডমেন্টৰ জৰিয়তে আমাৰ যেটো 11 নম্বৰ কে ফান্ডামেন্টাল ডিউটি হয় তাক অন্তৰ্ভুক্ত কৰা হয় Next question Which of the following articles of the Indian Constitution contain the right to religious freedom? কৈছে যে তলৰ কোনকেইটা আৰ্টিকলে ভাৰতীয় সংবিধানৰ যেটো ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ তাৰ বিষয়ে উল্লেখ আছে অপচন দিছে আৰ্টিকলছ 25 to 28 আৰ্টিকলছ 29 to 30 আৰ্টিকলছ 32 to 35 আৰ্টিকলছ 23 and 24 ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ আৰ্টিকলছ 25 to 28 আৰ্টিকল 25 পৰা 28 লৈকে ধৰ্মৰ স্বাধীনতাৰ ক্ষেত্ৰত যেটো অধিকাৰ হয় তাৰ বিষয়ে উল্লেখ আছে Next question Which of the following article of the Indian Constitution contains fundamental duties? ইয়াত কৈছে যে তলৰ কোন ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে ফান্ডামেন্টাল ডিউটিজ বিলাক উল্লেখ কৰিছে অপচন দিছে 45A 51A 42 30B ইয়াৰ শুদ্ধ অপচনটো হ'ব 51A আৰ্টিকলত আমাৰ ভাৰতীয় সংবিধানৰ ফান্ডামেন্টাল ডিউটিজ বিলাক উল্লেখ কৰিছে Next question Which of the following article of the Indian Constitution guarantees equality before the law and equal protection of law within the territory of India? ইয়াত কৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলে এটো গ্যাৰান্টি দিছে যে ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত আইনৰ দৃষ্টিত সকলো সমান আইনৰ সমান সুৰক্ষা এই গ্যাৰান্টিটো দিছে অপচন দিছে আৰ্টিকল 15 আৰ্টিকল 14 আৰ্টিকল 17 নে আৰ্টিকল 18 ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি আৰ্টিকল 14 Next question Which article of the Indian Constitution abolishes untouchability? যেটো অস্পৃশ্যতা আছিল হেতু ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলৰ দ্বাৰা বিলুপ্ত কৰা হৈছিল অপচন দিছে আৰ্টিকল 18 আৰ্টিকল 15 আৰ্টিকল 14 নে আৰ্টিকল 17 ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি আৰ্টিকল 17 Next question Which of the following is correct with respect to right against exploitation? শোষণৰ বিৰুদ্ধে যেটো অধিকাৰ হয় তাৰ ক্ষেত্ৰত তলত দিয়া অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপচন দিছে prohibition of traffic in human beings and forced labor freedom as to payment of taxes for the promotion of any particular religion protection of interest of minorities equality before the law ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ prohibition of traffic in human beings and forced labor আৰু right against exploitation এটো উল্লেখ আছে সংবিধানৰ 23 আৰু 24 আৰ্টিকল 23 and 24 ত Next question Which article of the Indian Constitution guarantees the citizens of India the fundamental freedoms? ইয়াত কৈছে যে ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে
ভাৰতীয় নাগৰিকসকলক ফাণ্ডামেণ্টেল ফ্ৰীডমছৰ গ্যাৰাণ্টি দিছে অপশ্যন দিছে আৰ্টিকল 18 আৰ্টিকল 15 আৰ্টিকল 14 এণ্ড আৰ্টিকল 19 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আৰ্টিকল 19 নেক্সট কুৱেশ্যন Which part of the constitution is called the Magna Carta? ইয়াত কৈছে যে সংবিধানৰ কোনটো পাৰ্টক Magna Carta বুলি কোৱা হয় অপশ্যন দিছে পাৰ্ট 4 পাৰ্ট 3 পাৰ্ট 5 পাৰ্ট 2 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাৰ্ট 3 পাৰ্ট 3 আছে আৰ্টিকল 12 পৰা 35 লৈকে য'ত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে নেক্সট কুৱেশ্যন The prohibition on human trafficking has been laid down in the constitution in article ইয়াত কৈছে যে হিউমেন ট্ৰেফিকিঙৰ যেটো নিষিদ্ধকৰণ হেতু সংবিধানৰ কোনটো আৰ্টিকলত পৰে অপশ্যন দিছে 24 22 23 21 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি আৰ্টিকল 23 নেক্সট কুৱেশ্যন Which fundamental rights is called as the heart and soul of the constitution সংবিধানৰ heart and soul বুলি কোনটো মৌলিক অধিকাৰক কোৱা হয় অপশ্যন দিছে right to equality right to freedom right against exploitation right to constitutional remedies ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি right to constitutional remedies next question which of the following right has not been laid down under article 19 of the constitution কৈছে যে তলৰ কোনটো অধিকাৰ সংবিধানৰ যেটো আৰ্টিকল 19 হয় তাৰ আন্ডাৰত নাহে Option দিছে freedom of speech and expression, freedom of association, freedom of minorities to open their educational institutions, and freedom of assembly. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি freedom of assembly. বাকি তিনিটা আৰ্টিকল 19 ৰ আন্ডাৰত আহে। Next question, the golden triangle of fundamental rights refers to. ইয়াত কৈছে যে Fundamental rights or golden triangle বুলি কাক বুজোৱা হয় অপশ্যন দিছে articles 14 19 and 21 articles 14 19 and 32 articles 19 21 and 32 articles 14 21 and 32 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ articles 14 19 and 21 next question how many types of writs are issued by the supreme court of india ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কিমান প্ৰকাৰৰ writs জাৰি কৰা হৈছে অপশ্যন দিছে 6 5 7 4 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 next question the right to property is no more a fundamental right by the virtue of which of the following amendment ইয়াত কৈছে যে তলৰ কোনখন এমেন্ডমেন্টৰ জৰিয়তে আমাৰ যেটো মৌলিক অধিকাৰ আছিল সম্পত্তিৰ ওপৰত হেতু নাইকিয়া হৈ গল অপশ্যন দিছে 44th amendment 76th amendment 86th amendment নে 42nd amendment ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 44th amendment আৰু এটো হৈছিল 1978 ত তাৰ পাছত আমাৰ এতিয়া টোটাল 6টা ফান্ডামেন্টাল ৰাইটস আছে next question right to education was added as the fundamental right in the constitution of india by adding ইয়াত কৈছে যে শিক্ষাৰ যেটো অধিকাৰ তাক মৌলিক অধিকাৰ হিচাপে ভাৰতৰ সংবিধানত কোনটো আৰ্টিকলৰ দ্বাৰা এড কৰা হৈছে অপশ্যন দিছে আৰ্টিকল 31 আৰ্টিকল 22a আৰ্টিকল 21a আৰ্টিকল 31a ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি আৰ্টিকল 21a next question Part 3 of the Constitution of India is from ইয়াত কৈছে যে ভাৰতৰ সংবিধানৰ যেটো পাৰ্ট 3 হয় এটো কোৰ পৰা আছে কোৰ পৰা কলৈকে আছে অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আৰ্টিকল 12 to 35 Next question Article 29 of the Constitution of India deals with ইয়াত কৈছে যে সংবিধানৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 29 টোৱে কোনটো ক্ষেত্ৰত ডিল কৰে Option is a prohibition of forced labor, protection of interest of the minorities, abolition of untouchability, none of the above. Yar shuddha option to hobo protection of interest of the minorities. Option B. Next question. By 86th Amendment Act 2002 added which duty? Yat koise je 86th Amendment Act জৰিয়তে 2002 যেটো হৈছিল তাৰ জৰিয়তে কোনটো তলত দিয়া ডিউটি এড কৰা হৈছিল অপশ্যন দিছে to develop scientific temper to protect and improve natural environment to provide opportunities to educate child between the gap of 6 to 14 years to safeguard public property ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি to provide opportunities to educate child between the gap of 6 to 14 years. Next question. From which country the principles of fundamental duties have been derived? কৈছে যে কোনখন দেশৰ পৰা আমাৰ যেটো ভাৰতৰ সংবিধানৰ ফান্ডামেন্টাল ডিউটিছ হয় এটো লোৱা হৈছে অপশ্যন দিছে ইৰেলিয়ান USSR ব্ৰিটেইন এণ্ড ফ্ৰান্স ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি USSR
Next question. Fundamental rights under Article 19 of the Indian Constitution are conferred on. ইয়াত কৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ Article 19 under যিটা fundamental rights আছে হেতু কাক প্ৰদান কৰা হৈছে অপচন দিছে Indian citizens, all persons living within Indian territory, foreigners also নে all of them. ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন A, Indian citizens. Next question. Which articles of the Indian Constitution cannot be eliminated under any circumstances, even during an emergency? ইয়াত কৈছে যে ভাৰতীয় সংবিধানৰ কোনকেইটা আৰ্টিকল যিকোনো পৰিস্থিতিতে নিৰ্মূল কৰিব পৰা নাযায় আনকি ইমাৰ্জেন্সি সময়তো অপচন দিছে আৰ্টিকলছ 14 and 21, আৰ্টিকলছ 19 and 32, আৰ্টিকলছ 20 and 21, আৰ্টিকলছ 21 and 32. ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি আৰ্টিকলছ 20 and 21 আমাৰ 20 আৰু 21ত যিকেইটা ফাণ্ডামেণ্টেল ৰাইটছ আছে এইকেইটা কোনো ধৰণৰ পৰিস্থিতিতে নিৰ্মূল কৰিব পৰা নাযায় নেক্সট কুৱেশ্যন ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ মিনছ ইয়াত কৈছে যে কনষ্টিটিউচনেল ৰিমেডিজৰ যিটো অধিকাৰ হয় সি কি বুজাইছে অপচন দিছে দ্য ৰাইট অফ দ্য চিটিজেনছ টু ৰিকুৱেষ্ট দ্য পাৰ্লিমেণ্ট টু এমেণ্ড দ্য কনষ্টিটিউচন the right of the Indian citizens to mobilize public opinion in favor of some constitutional amendment, the right of citizens to disobey the constitution under certain circumstances, the right to move the courts for enforcement of fundamental rights granted by the constitution. Here শুদ্ধ অপচনটো হ'ব অপচন D, right to move the courts for enforcement of fundamental rights granted by the constitution. এইটো আজি পাৰ্টৰ শেষ প্ৰশ্ন যদিহে আপোনালোকে প্ৰশ্নসমূহ ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদিহে আপুনি চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ